পংখী সন্দিকৈয়ে এখন ছবিত অভিনয় কৰিছিল আৰু সেই অভিনয়ত যিখিনি কথা তাই কৈছিল সেইখিনি যেন তাইৰ ৰিয়েল লাইফতো প্ৰযোজ্য হ'ল। প্ৰথমে সেই ছবিখন আপোনালোকক অলপ দেখুৱাই লৈছোঁ। ব'লক তেন্তে ছবিখন চাই লওক। মানুহৰ জীৱনত টকা পইচা লাগে সঁচা, কিন্তু এখন সংসাৰ কৰিবলৈ এজনৰ আনজনৰ প্ৰতি ৰেচপেক্ট থকাটো বহুত প্ৰয়োজন। প্ৰেমটো জীৱনত সকলোৱে কৰে, কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। মৃত্যুৰ কিছুদিন পূৰ্বে পংখীয়ে তাইৰ ফেচবুক পষ্টত এটা পষ্ট শ্বেয়াৰ কৰিছিল আৰু সেই পষ্টটোত কি লিখা আছিল আপোনালোকৰ আগত অলপ মই পাঠ কৰি দিছোঁ। ব'লক তেন্তে কি লিখিছিল আপোনালোকে শুনক। উপজা দিনৰ অলেখ অযুত শুভকামনা আপোনালৈ। জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আপুনি। ভগৱানে আপোনাক সদায় ভালে ৰাখক। মোৰ আয়ুসকণো আপোনাক দিয়ক। ভাল পোৱাবোৰ এনেকৈয়ে থাকক চিৰদিন। আপোনাৰ সাহস হৈ থকাৰ কথা দিলোঁ আজীৱন। এয়া আছিল পংখীয়ে নীতিকেশক জন্মদিনৰ শুভকামনা জনোৱা এটা পোষ্ট। সঁচাকৈয়ে পংখীয়ে তাইৰ আধা আয়ু যেন নীতিকেশক দি গ'ল। আচলতে বাহিৰে ৰংচঙীয়া দেখিয়ে মানুহে সেই বস্তু গ্ৰহণ কৰিব নালাগে। সদায় চাব লাগে তাৰ ভিতৰটো। বিশেষকৈ মানুহ হওক, বাহিৰটো চাই মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। মানুহজনৰ লগত উঠা বহা কৰি একেলগতে সময় পাৰ কৰি ভালদৰে বুজি ল'ব লাগে।